আপুনি সঠিক মানুহৰ সৈতে সম্পৰ্ক কৰিছেনে এই কথাত আপুনি নিশ্চিত হৈ সম্পৰ্ক কৰক একোটা বিশেষ পৰিস্থিতিত কাৰোবাৰ সৈতে সম্পৰ্ক আমাৰ হৈ যাব পাৰে মানুহৰ সম্পৰ্কৰ বিষয়ে আমি যিমান অধ্যয়ন কৰিছো মন কৰিছো সম্পৰ্ক এটা গঢ় লৈ উঠাৰ সময়ত কিছুমান কাৰকে কাম কৰে সম্পৰ্ক এটা এনেই হৈ নাযায় সম্পৰ্ক এটা গঢ় লৈ উঠাৰ সময়ৰ আমাৰ মানসিক পৰিস্থিতি আমাৰ আবেগিক পৰিস্থিতি সকলোখিনিয়ে কিবা নহয় কিবা প্ৰকাৰে ক্ৰিয়া কৰে যেতিয়াই কাৰোবাৰ কথা বতৰাত আমি আশ্বস্ত হ'বলৈ লওঁ যেতিয়াই কাৰোবাৰ অলপমান মাত কথা সাহচৰ্যই ডপামিন নিখৰণত সহায় কৰে তেতিয়াই লাহে লাহে ডপামিন মানে হেপি হৰমনৰ নিচাত এক আবেগত সোমাই পৰো আপুনি সংগীক আত্মাৰ অভিন্ন অংগ বুলি ভাবিব পাৰিছেনে আপোনাৰ সম্পৰ্কটো আত্মিক সম্পৰ্ক হৈ পৰিছেনে যদি এই মুহূৰ্তলৈ সেই ভাৱ অহা নাই আজিৰ এই কথাখিনি গম পোৱাৰ পিছত আপোনাৰ সেই ভাৱ অহাটো নিশ্চিত আসলতে কি জানে সঠিক সংগীৰ ধাৰণা একপক্ষীয় ধাৰণা নহয় আপুনি সঠিক সংগী পাবলৈও আপুনি সংগী হিচাপে কিমান ঠিক ঠাক সেই কথাটো নিজেও অলপ ভাবি চাব লাগিব অজানিতে আপোনাৰো কৰবাত ভুল হৈ আছে নেকি আজি অলপ ৰিয়েলিটি চেক প্ৰথম কথা যাৰ সৈতে সম্পৰ্ক কৰিছে তেওঁৰ সৈতে সময় কটাই কিমান ভাল পায় আপুনি বা তেওঁৰ পৰা সময় বিচাৰি আপুনি ভিক্ষা খুজিবলগীয়া হয় নেকি অনবৰত তেওঁ আপোনাৰ পৰা সময় খুজিছে আপুনি দিব পৰা নাই তেনেকুৱাও হৈছে নেকি আজি আপোনাক সোধা প্ৰশ্নকেইটা মন কৰিব সম্পৰ্কত সময় অত্যন্ত জৰুৰী আপুনি যদি আপোনাৰ সংগীৰ উপস্থিতিত এক প্ৰশান্তি অনুভৱ কৰিছে অনৰ্গল কথা পতাৰো প্ৰয়োজন নাই একো কথা নপতাকৈ সময় পাৰ কৰিও সুখ অনুভৱ কৰিছে একেদৰে তেওঁ আপোনাৰ সৈতে একাত্মবোধ কৰিব পৰা হৈছে তেওঁৰ উপস্থিতিত আপুনি বিদ্যুৎ শিহৰণ অনুভৱ কৰা নাই কোনো কথা নাই কেৱল আপোনাৰ উপস্থিতিয়ে তেওঁক এক পজিটিভ ফিলিং আনি দিছে বা আপোনাকো পজিটিভ কৰি তুলিছে সেইটোৱে আসলতে সময় সংগীৰ সৈতে কটোৱা সময় কেতিয়াবা মন কৰিব বহুদিন তেওঁক লগ পোৱা নাই তেওঁক লগ পোৱাৰ লগে লগে এটা উৎসাহ আহি পৰিছে জীৱনটো এক অৰ্থবহ গান যেন লাগিছে তেতিয়াই জানিব আপোনাৰ সৈতে তেওঁৰ এক আত্মীয়তা আছে এক সঠিক সম্পৰ্ক আসলতে সম্পৰ্ক এটা সঠিক মানে দুইটাই ঠিকে থাকে চলি আছে সেইটো নহয় সম্পৰ্ক এটা সঠিক মানে টিম হিচাপে দুজনে জীৱন আগুৱাই নিছে দুজনে দুইজনৰ স্পেচক সন্মান জনাইছে ইজনে আনজনক কমফৰ্ট দি ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিছে মন কৰিব যেতিয়াই ঘৰখনত উপস্থিত দুইজনে উপস্থিত হোৱাৰ পিছত এটা মধুৰ আবেগ অনুভৱ কৰে তেতিয়াই আসলতে সম্পৰ্কৰ গভীৰতা অনুভৱ কৰিব পাৰি দ্বিতীয় কথা সম্পৰ্ক মানে পৰস্পৰৰ মাজত বুজা পৰা পৰস্পৰৰ মাজত সহৃদয়তাৰ অনুভৱ আসলতে কি জানে বিশ্বাস বোলা কথাটো দেখা নাযায় কিন্তু আপুনি অনুভৱ কৰিব পাৰে আপুনি যেতিয়া আপোনাৰ সংগীৰ সীমাবদ্ধতাক সন্মান কৰিব আপুনি যেতিয়া সংগীক নিজৰ মতে জীৱনটো যাপন কৰিবলৈ দিব স্বাধীনতাৰ কথা কৈছো মানুহে বহুতেই ভাবে সম্পৰ্ক এটাত অহা মানে ইজন আনজনৰ অধীনলৈ আহিল কেতিয়া পুৰুষজনে নাৰীগৰাকীক আৰু কেতিয়াবা নাৰীগৰাকীয়ে পুৰুষগৰাকীক অধীন কৰি ল'ব খোজে মোৰ কথা মতে চলিবই লাগিব আসলতে যেতিয়াই ইজনে আনজনৰ স্বাধীনতাত হস্তক্ষেপ নকৰে তেতিয়াই সম্পৰ্কৰ গভীৰতা বৃদ্ধি পায় সম্পৰ্ক মানে ইটো নকৰিবা সেইটো নকৰিবা মুখেৰে কোৱালৈ অপেক্ষা নাই সম্পৰ্ক তেনেকুৱাও হয় যে সংগীয়ে নিবিচৰা কামটো এনেই কৰিবলৈ মন নাযায় বা মন নোযোৱা হ'ব লাগে সংগীৰ অনুভৱৰ প্ৰতি সন্মান ৰাখিব মতপাৰ্থক্য থাকিব কিন্তু সংগীৰ কথাখিনি শুনাৰ ধৈৰ্য লাগিব অৰ্থাৎ এই যে ইজনে আনজনৰ কথা নপতা পৰিৱেশ এটা হয় মাতবোল নাই কিয় হয় জানে যেতিয়া ইজনে আনজনৰ প্ৰতি শ্ৰদ্ধাশীল নহয় তেতিয়াই সম্পৰ্কত বাৰ্তালাপৰ পৰিমাণ কমি যায় যেতিয়াই সংগীয়ে ভাবে যে তেওঁক একো কৈ লাভ নাই এনেই খেংখেঙাই উঠিব তেতিয়াই কথা বতৰাৰ পৰিমাণ কমি আহে সেই কাৰণেই কৈছো সম্পৰ্কত সন্মান আৰু স্বাধীনতা দুইটাই যদি আছে সম্পৰ্ক আপোনালোকৰ সঠিকভাৱে চলি আছে তৃতীয় কথা সম্পৰ্কত সংগীয়ে কথা পাতিবলৈ মুক্ত অনুভৱ এটা পাব লাগে এই যে আপোনাক কলো তেওঁক কথা কলে একেবাৰে খঙত একো নাই হৈ যায় অথবা ব্লাষ্ট হৈ যাব বুলি ভয় লাগি থাকে তেতিয়াহলে সম্পৰ্ক ঠিকে চলি থকা বুলি ক'ব নোৱাৰি সঠিক সংগীৰ সৈতে কথা পাতিবলৈ কেতিয়াও আপোনাৰ মনত ভয় ভাৱ আহিব নালাগিব যেতিয়াই আপুনি সংগীৰ সৈতে কথা পাতিছে ভয় দূৰৰ কথা নিৰাপত্তাৰ কথা মনলৈ অহা যিকোনো গভীৰ কথাও আপুনি শ্বেয়াৰ কৰিব পাৰিব লাগিব কোনো শংকা দ্বিধান নোহোৱাকৈ তেতিয়াও আপোনাৰ সংগীজন ঠিকে আছে আপুনি পাৰিছে আৰু কি জানে আপুনি নিৰ্ভয়ে নিখংকুচে যেতিয়া সংগীৰ সৈতে হাঁহিব কান্দিব ধেমালি কৰিব গহীন হ'ব তেতিয়াই
ঠিকে আছে সংগী, সঠিক সংগী আপোনাৰ। আচলতে কাৰোবাক যেতিয়া আপুনি এনে কিছু কথা ক'বলৈ লৈছে যিবোৰ কথা আৰু আন কাকোৱেই কোৱা নহয়, আৰু তেওঁ আপোনাৰ সৈতে এনে কিছু কথা পাতে যিবোৰ কথা তেওঁ আন বেলেগৰ সৈতে কেতিয়াও নাপাতে, এই যে এক আৱেগিক বান্ধোন তেওঁৰ সৈতে, তেতিয়াই গম পাব সংগী আপোনাৰ সঠিক। চতুৰ্থ কথা, সংগী যে আপোনাৰ সকলো কথাতে সন্মত হ'ব লাগিব তেনে কোনো কথা নাই। আমাৰ সকলো মিলে বুলি মানুহৰ আগত ক'বলগীয়া আপোনাৰ নহ'ব। আপোনাৰ পৰিয়াল, আপোনাৰ কেৰিয়াৰ, আপোনাৰ আধ্যাত্মিক চিন্তা, জীৱনৰ অগ্ৰাধিকাৰ দিবলগীয়া বিষয়ত যদি একাত্মবোধ দুয়োজনেই কৰিবলৈ লৈছে, অৰ্থপূৰ্ণভাৱে ইজনে আনজনৰ কাম কাজত সহযোগ দিছে, সমৰ্থন দিছে, আপুনি ভগৱান বিশ্বাস নকৰে, তেওঁ কৰে। তেওঁক আপুনি জোৰকৈ কোৱা নাই অবিশ্বাস কৰিবলৈ। তেওঁ কিছুমান কথা ভাল নাপায়, আপুনি জোৰ কৰা নাই তেওঁকো আপোনাৰ দৰে হ'বলৈ। আচলতে কি জানে, বহুতেই সম্পৰ্কলৈ অহাৰ পিছতেই সংগীজনকো আইনা কৰি তুলিব খোজে, আইনা, দাপোন, নিজৰ ভাল লগা বেয়া লগা চইচ সংগীৰ ওপৰত জাপি দিব খোজে। সেইটো সম্পৰ্কত ভাল কথা নহয়, সেইটো আচলতে সম্পৰ্কত জটিলতা অনাৰ এটা প্ৰক্ৰিয়া। সেইকাৰণেই কৈছোঁ, সঁচা সম্পৰ্ক বা সঠিক সম্পৰ্ক তেতিয়া হয় যেতিয়া আপুনি সংগীক নিজৰ দৰে কৰি পেলাবলৈ জোৰ নকৰে। পঞ্চম কথা, কাজিয়া। কাজিয়া লাগিবই। আপুনি যদি ভাবিছে সঠিক সংগীৰ লগত আপোনাৰ কাজিয়া নহয়, কেতিয়াও খং নকৰিব, তেনে কোনো কথা নাই। কাজিয়া ভালকৈ কৰাটোহে ভাল সম্পৰ্কৰ লক্ষণ। য়েছ, যিসকলে সম্পৰ্কত মত পাৰ্থক্যকো সঠিকভাৱে ঠিক কৰিব পাৰে, তেওঁলোকৰ সম্পৰ্ক দীৰ্ঘস্থায়ী হয়, ভাল হয়। সঁচা সম্পৰ্কত সংগীয়ে আপোনাৰ সৈতে ৰণ জয় কৰিবলৈ কাজিয়াত লিপ্ত নহয়। সঠিক সংগীয়ে কাজিয়াৰ মাজতো আপোনাক সঠিক পথ দেখুৱাব। এনেকুৱা নহয় যে আপুনি সকলো কথাতেই শুদ্ধ, প্ৰতিটো কথাই আপোনাৰ সঠিক। কেতিয়াবা আপোনাৰো ভুল হ'ব পাৰে, কেতিয়াবা আপুনিও গণ্ডগোল কৰিব পাৰে। যেতিয়াই সম্পৰ্কত থকা সংগীয়ে আপোনাৰ সৈতে কাজিয়া লগাৰ পিছতো সমস্যাটো সমাধানৰ পথ বিচাৰিব, ভুল কৰি চৰি ক'ব, কেতিয়াবা ভুল নকৰিলেও চৰি ক'ব, সেয়াই সঠিক সংগীৰ লক্ষণ। এই কথাখিনিৰ পিছত আপুনি হয়তো ভাবিব পাৰে, এয়া কেনেকৈ সম্ভৱ? সম্পৰ্ক সঠিক কৰিবলৈ দুইজনেই দুইজনৰ ফালৰ পৰা দায়িত্ব ল'ব লাগিব। মতানৈক্যৰ পিছত ইজনে আনজনৰ স্বভাৱ চৰিত্ৰক লৈ কথা শুনোৱাৰ পৰিৱৰ্তে ইজনে আনজনক চিজিল হ'বলৈ অলপ স্পেচ দিব লাগিব। সম্পৰ্কত যেতিয়া স্পীড ব্ৰেকাৰ আহিব, এইবোৰ স্পীড ব্ৰেকাৰে, তেতিয়াই ইজনে আনজনৰ সৈতে কানেকশ্যনটো ভাল কৰিব লাগিব, অলপ মেৰামতি কৰিব লাগিব। স্পীড ব্ৰেকাৰত ভাঙি যোৱা মনটো কিছু ঠান-ঠিত লগাব লাগিব। যদি কাজিয়া কৰিও আপোনালোকে নিশা ইজনে আনজনক সাৱটি লৈছে, আৰু এটা কথা, ইম্পৰ্টেণ্ট কথা, যেতিয়াই কাজিয়া বা মতানৈক্য হয়, নিশা হোৱাৰ আগেয়ে যুদ্ধ বিৰতি হ'বই লাগিব, অৰ্থাৎ বুজা পৰালৈ আহিব লাগিব। আপুনি যদি বুজা পৰালৈ অহা নাই, তেওঁ আপোনাক সন্মান কৰিব, সেয়াও সঁচা সঠিক সংগীৰ লক্ষণ বুলিয়ে আমি ভাবোঁ। ষষ্ঠ কথা, ইজনে আনজনক সহযোগিতা কৰিব লাগিব। সম্পৰ্কত আহিও যদি আপোনাৰ উত্থান পতন সমস্যাক লৈ নিৰুদ্দেশ তেওঁ, তেতিয়া সেই সম্পৰ্ক সঠিক নহয়। সম্পৰ্কলৈ অহাৰ পিছত আপুনি তেওঁৰ সমস্যাত সহযোগ কৰিব লাগিব, তেওঁক আগবাঢ়ি যাবলৈ সাহস আৰু সাহচৰ্য দিব লাগিব। আচলতে পাৰস্পৰিক সহযোগিতাৰ কথা কৈছোঁ, যিটোক ইংৰাজীত কোৱা হয় মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং, মিউচুৱেল ছাপোৰ্ট। কেতিয়াবা সংগীৰ বাবে ত্যাগো কৰিব পাৰিব লাগিব, সংগীৰ সপোনক লৈ উৎসাহ থাকিব লাগিব। সংগীক সফল ৰূপত চাব খোজাটো এক ধৰণৰ সঠিক সম্পৰ্কৰ সঠিক সংগীৰ লক্ষণ। নম্বৰ 7, আপোনাৰ সৈতে প্ৰকৃত সংগী আছে, তেতিয়া আপুনি মন কৰিব আপুনি ক্ৰমাৎ ধুনীয়া হ'বলৈ লৈছে, নিজকে ধুনীয়া ৰাখিবলৈ চেষ্টা কৰা হৈছে। আচলতে আপোনাক ভিতৰৰ পৰা শ্ৰেষ্ঠ মানুহটোক বা মানুহজনীক ক্ৰমাৎ উদ্ভাসিত কৰিবলৈ লৈছে। ক্ৰমাৎ সম্পৰ্কত থাকি আপুনি এটা নিৰাপত্তা অনুভৱ কৰিবলৈ লৈছে। প্ৰকৃত সংগী থাকিলে এনেকুৱা অনুভৱ হ'ব, আপোনাৰ ভাল গুণবোৰে আপোনাক লগ দিবলৈ লৈছে। আপুনি পূৰ্বে খং কৰা কথাত খং কমি আহিছে, তেওঁ লগত থাকিলে আপুনি অনুভৱ কৰিছে আপুনি মানুহৰ প্ৰতি দয়াশীল হ'বলৈ লৈছে, আপুনি অধিক আত্মবিশ্বাসী হ'বলৈ লৈছে, আপুনি শান্তি অনুভৱ কৰিবলৈ লৈছে। গম পাব আপুনি সঠিক সংগীৰ লগত আছে, সঠিক সংগী বাছনি কৰিছে। নম্বৰ 8, আপুনি যেতিয়া সঠিক সংগীৰ সৈতে থাকে, আপোনাৰ ব্যক্তিত্বৰ পৰিৱৰ্তন মানুহৰ চকুত পৰে। আপুনি যে সন্তুষ্ট, আপুনি যে সুখত আছে, আপোনাৰ পৰিয়াল বন্ধুবৰ্গই মাজে সময়ে আপোনাক প্ৰকাশ কৰিবলৈ লৈছে। অৰ্থাৎ তেওঁ আপোনাৰ জীৱনলৈ অহাৰ পিছতেই আপোনাৰ ব্যক্তিত্বত সেই সুখী মানুহৰ এটা প্ৰকাশ আপুনি হৈছে। আপুনি সঠিক সংগী বাছনি কৰিছে। 9, যেতিয়াই আপুনি সংগীৰ সৈতে বিচ্ছিন্ন হৈছে, তেতিয়াই সম্পৰ্কত জটিলতা অহাৰ পৰিৱৰ্তে আপুনি সম্পৰ্কৰ গভীৰতা অনুভৱ কৰিবলৈ লৈছে। তেতিয়াই আপুনি
অনুভৱ কৰিব, এটা ফ্ৰেছ ফিলিং। যেতিয়া আকৌ এবাৰ লগ পাইছে তেতিয়াই গম পাব আপোনাৰ সম্পৰ্ক সঠিকজনৰ লগতেই হৈছে। 10 আপোনাৰ সম্পৰ্কটোৰ কাৰণে আপুনি এটা শক্তিশালী অনুভৱ কৰিছে। সমস্যা আছে, আহিবই, সমস্যা থাকিবই। তাৰ পিছতো আপোনাৰ মনত পূৰ্বতকৈ সাহস বাঢ়িছে, সমস্যাৰ মুখামুখি হোৱাৰ সাহস আহিছে। আৰু এটা কথা, সংগীক লৈ কেতিয়াবা সন্দেহ হৈছে, সংগী আপোনাৰ সৈতে কিমান চিৰিয়াছ, বা সংগীয়ে আপুনি যিমান ভাল পায় সিমান নাপায় যেন লাগে। তেতিয়া কি কৰিব? এই বিষয়ে আৰু কিছু কথা ক'ব লাগিব নেকি? সম্পৰ্কত সন্দেহ ক্ষতিকাৰক নে সম্পৰ্কত সন্দেহ আহিবই? এই বিষয়ে আমি ভিডিঅ' বনোৱাৰ প্ৰয়োজন আছে যদি আপুনি আজি কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ক'ৰ পৰা চাই আছে আমাক জনাব। আৰু এটা কথা, এগৰাকী সংগী হিচাপে আমি ব্যক্তিগতভাৱে কিমান সফল কিমান বিফল নিজে অনুভৱ কৰোঁ, সিমান সফল চাগে নহয়। তথাপিও ব্যক্তিগত জীৱন বাদ দিও আজিৰ পৃথিৱীত ঘটা এই ঘটনাৱলীৰ মাজৰ পৰা অলপ অচৰপকৈ কথা গোটাই আপোনাৰ সন্মুখত এই কথাখিনি তুলি ধৰিছোঁ। বাকী ভালে থাকিব আৰু লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।